ছাত্রছাত্রীসকল আনৰ 2 কি দিছে 2x + y = 5 তো হেৰি বনাই লোৱা সমীকৰণ বনাই দি দিয়া 2x + y 5 টি পিনে আনা -5 = 0 হ'ল তাৰপিছত কি আছে 3x + 2y = 8 3x + 2y = 8 এইটো সমান বনাই লোৱা 3x + 2y 8 পিনে আনা -8 ইকুৱেল কি হ'ব 0 হ'লনে এতিয়া আমি সমাধান কৰি যাম কেনেকৈ কৰিম xy ৰ হহগ আৰু ধ্ৰুৱক পদ একেদৰে লিখি লোৱা xy ৰ হহগ আৰু ধ্ৰুৱক পদ চক্ৰীয় ক্ৰমত সজাই পাও প্ৰথমতে কি ল'ব লাগে x আগত লিখাই দিম আগৰটো সমাধান ওলোৱা নাই গতিকে চাবা তথাপিও চাবা সেইটো নিয়মটো চাবা x ললো তাৰমানে এইটো আৰু এইটো নাই বুলি ধৰি লোৱা এইটো 1 হা তাৰমানে স্পষ্ট হ'বলৈ তুমি এনেকে 1 টো ধৰি ল'ব পাৰা y ৰ হওক 1 2 এইটো হয়নে 1 2 ধ্ৰুৱক পদ -5 -8 হ'ল এবাৰ y টো নাই বুলি ধৰা এনেকে y টো এনেকে নাই বুলি ধৰি দি দিয়া এটা কি থাকিল -5 আৰু -8 এইটো হৈয়ে আছে কি থাকিল x 2 আৰু 3 2 আৰু 3 2 3 হৈছে এবাৰ ধ্ৰুৱক পদ লোৱা এই দুটা নাই এইটো আৰু এইটো নাই বুলি ধৰা এইটো আৰু এইটো 1 লোৱা তাহলে এইটো নাই কি আহিব x ৰ হওক 2 3 2 আৰু 3 আছেই পিছৰটো কি আহিব 1 আৰু 1 হৈছে গতিকে হাজনটো সাংঘাতিক ভালদৰে বুজি ল'বা প্ৰথমতে y চলক ল'বা y চলক নাই বুলি ধৰি ল'বা এই দুটা নাই পিছত কিবা দিম x ৰ 2 3 x ললো নহয় x টো নাই বুলি ধৰা যেটো ল'বা সেইটো নাই বুলি ধৰিবা y ৰ হওক 1 2 হৈছে না পিছত y টো পিছত কি আছে 5 আৰু -8 -5 আৰু -8 হ'লনে পিছত y ল'লা y নাই বুলি ধৰা কি থাকিল -5 -8 y নাই বুলি ধৰা -5 -8 হ'লনে কি থাকিল 2 আৰু x ৰ কিমান 3 2 3 হ'ল -5 -8 x থাকিল 2 আৰু 3 হ'ল এবাৰ 1 ধৰা ধ্ৰুৱকটো নাই বুলি ধৰা এইটো আৰু এইটো নাই বুলি ধৰা ঠিকই থাকিল x ৰ হওক 2 3 হৈছে y ৰ 1 2 হ'ল বুজি পাইছা নে এইখিনি না অসুবিধা আছে একো অসুবিধা নাই প্ৰথমতে x চলক ল'বা y চলকটো নাই বুলি ধৰিবা তাৰমানে এইটো নাই এতিয়া বুজিবৰ কাৰণে দিছো দেই x ৰ 2 3 হওক 5 -8 হ'ল y ল'বা y নাই বুলি ধৰিবা হৈছে না x ল'বা x ল'লে x টো নাই বুলি ধৰিবা y থাকিল 1 2 হৈছে ধ্ৰুৱক পদ -5 -8 হ'লনে পিছত y চলক ল'বা y গুচি গ'ল এইটো নহয় এইটো ঠিকই থাকিল -5 -8 হৈছে না পিছত থাকিল 2 আৰু 3 হ'ল পিছত ধ্ৰুৱক পদ ল'বা -5 -8 গুচি গ'ল কি থাকিল 2 3 লোৱা হৈ আছে পিছত কি থাকিল
ৱাইৰ হওক 1 ৱাইৰ হওক 2 হ'ল বুজি পালা তাৰমানে x চলক ললে x টো নাই বুলি ধৰিবা ধ্ৰুৱক পদ ৱাইৰ হওক আৰু ধ্ৰুৱক পদ ল'বা ৱাইৰ হওক ধ্ৰুৱক পদ ৱাই চলক ৱাই ললে ৱাই টো নাই বুলি ধৰিবা ধ্ৰুৱক পদ আৰু x চলক ল'বা 1 ধৰিলে ধ্ৰুৱক পদ নাই বুলি ধৰিবা x চলক ল'বা ৱাইৰ হওক ল'বা হ'ল পাজৰ নলগাবা পাজৰ লাগিলে খেলি মেলি আহি যাব এতেকে x বাই ই আহিব এইটো পূৰণ আগত মাইনাছ 8 এইটো ফৰ্মুলাৰ মাইনাছ 2 আৰু -5 পূৰণ -10 হ'ল ইকুৱেল y বাই -5 আৰু 3 পূৰণ -15 এইটো ফৰ্মুলাৰ মাইনাছ -8 আৰু 2 পূৰণ -16 হ'ল ইকুৱেল 1 বাই 2 আৰু 2 পূৰণ কি হ'ব 4 এইটো পূৰণ 3 1 গুণ 3 মাইনাছ এইটো ফৰ্মুলা 3 1 গুণ 3 হৈছে পূৰণটো সহজ ওপৰৰ পৰা তললৈ পূৰণটো প্ৰথমত কৰিবা তাৰপিছত ফৰ্মুলা মাইনাছ প্ৰতিটো টেবুল কাৰণ ওপৰৰ পৰা তললৈ পূৰণটো আগত ক্ৰছ মাল্টিপল এতিয়া কি ওলাব কি থাকিল x বাই -8 মাইনাছ মাইনাছে প্লাছ 10 x বাই -8 প্লাছ কিমান 10 y বাই ওপৰত কাটি দিওঁ তাই নধৰিব x বাই এইটো হ'ল -8 মাইনাছ মাইনাছে প্লাছ 10 ইকুৱেল y বাই কি পোৱা যায় চোৱা -15 মাইনাছ মাইনাছে প্লাছ 16 -15 প্লাছ 16 ইকুৱেল 1 বাই 4 পৰা 3 গুচি গ'ল 1 থাকিল 1 বাই 1 means 1 এতিয়া কি ওলাব x বাই এইটোৰ পৰা এইটো গুচি গ'ল 2 থাকিল হয় ইকুৱেল y বাই 1 ইকুৱেল 1 বাই 1 ইকুৱেল কিমান 1 এতিয়া x বাই 2 ইকুৱেল কিমান 1 হ'ব দেন x ইকুৱেল কি ওলাব x ইকুৱেল 2 1 গুণ 2 আৰু এটা y বাই 1 হয়নে ইকুৱেল কিমান 1 গতিকে y ইকুৱেল কি ওলাব 1 1 গুণ 1 এতেকে সমাধান লিখি দিবা x ইকুৱেল 2 y ইকুৱেল 1 এইটো বজ্ৰবন পদ্ধতি যদি পৰীক্ষাত মেনশ্যন থাকে তেতিয়াহ'লে কৰিব লাগিব মেনশ্যন নাথাকে তিনিটা পদ্ধতি পালো নহয় প্ৰতিস্থাপন অপনয়ন বজ্ৰগুণন এটাত কৰি দিলেই হ'ল হৈছে লিখি দিবা এইটো সূত্ৰ প্ৰয়োগ কৰি ক'ব পাৰে বা বজ্ৰগুণন পদ্ধতিটো ক'ব পাৰে তিৰ্যক গুণন পদ্ধতিও ক'ব পাৰে আৰু এটা চোৱা তেনেকুৱা সমাধান থকা চাওচোন বাৰু সমাধান থকা আৰু নেদেখুৱাও সমাধান আছে নে নাই সেয়া দেখুওৱাৰ প্ৰয়োজন নাই 7 নম্বৰটো চোৱা কৰি দিছো 7টো চোৱা 1 7 কি আছে 3a by x minus 2b by y 3a by x minus 2b by y equal কিমান আছে minus 5 আমি x y ৰ সহগ আৰু চলক সজাব লাগে হয়নে বজ্ৰগুণনত কৰিব লাগে গতিকে এইটো যদি বজ্ৰগুণনত নকৰি ডাইৰেক্ট সেইদৰে কৰি দিব পাৰি
এক্স ওয়াই দিয়ে যদি হরণ করে দিয়ে দিয়া যোগ বিয়োগ করে দিয়ে দিয়া তথায় ওলাই যাব। একটু আমি বেলেগ নিয়মত করে দি দিও, বজ্রগুণন দরকার নাই। তেনেকুৱা যদি মেথডটো উল্লেখ নাথাকে, বুজি পাইছেন? মেথডটো উল্লেখ নাথাকে, যদি মেথড উল্লেখ নথকাকে আমি অংকবিলাক কৰি দিব পাৰিম। গতিকে এইখিনি আমি ধৰি ল'ব পাৰো, বুজিছানে? 3a into 1/x লিখিব পাৰো। 1/x ইকুৱেল কে ধৰি ললো, 1/y ইকুৱেল আমি হেৰি পি ধৰি ললো বা কিউ ধৰি ললো, যিকোনো এটা ধৰি লৈ আমি তেতিয়া সেই আগৰ আকাৰত সজাই দিব পাৰিম। বুজি পালানে বস্তুটো? গতিকে দৰকাৰ নাই বজ্ৰগুণনত, আমি অপনয়নত কৰি দি দিওঁ। চাওক কি ওলাই, এইটো আমি অপনয়নত কৰি দিছো। এইটো 1 ধৰি ললো, আমি অপনয়নত কৰি দিম। আৰু কি দিয়া আছে? বজ্ৰগুণন পৰীক্ষাত নুসুধে, আৰু এইটো যদি সোধে বজ্ৰগুণনত নুসুধে। a/x plus 3b/y, a/x plus 3b/y ইকুৱেল কিমান দিয়া আছে? 2। এইটো 2 ধৰি দি দিয়া। ইয়াত আমি ইয়াক 3a into 1/x লিখিব পাৰিম। 1/x-ক আমি পি ধৰি ললো, তাহলে কি ওলাব? 3ap সজাই লৈ পিছত পিৰ মান বহুৱাই আমি এক্স ৱাই উলিয়াই দিব পাৰি বজ্ৰগুণনত। বুজি পাইছে না? বজ্ৰগুণনত উলিয়াই দিব পাৰি, আমি ধৰি ল'ব লাগিব। কিন্তু ধৰাৰ প্ৰয়োজন নাই, আমি ডাইৰেক্ট কৰি দিছো সমাধান। যদি দিয়ে সমাধান কৰা, ডাইৰেক্ট কৰি দিবা। পৰীক্ষাত মেথড উল্লেখ বৰ বিশেষ নাথাকে, আপোনালোকে জানিবই পাৰে মেথডটো লিখি দিছো। এতিয়া ইয়াত যিকোনো এটা কেঞ্চেল নিয়া, এইটো নিদিও, প্লাছ মাইনাছ আছে। ইয়াত বি আছে 3টা, ইয়াত বি আছে 2টা, আমি সমান বনাই লওঁ। 2 আৰু 3ৰ লসাগু 6, ইয়াত 6 বনাই দিওঁ। তেতিয়াহ'লে সমীকৰণ 1ক কি কৰিব লাগিব? 3ৰে পূৰণ। কি কৰিব? 3 দুগুণ 6, 3 3 গুণ 9, 9a/x মাইনাস 3 দুগুণ 6, 6b/y, 3 5 গুণ 15 হল। এতিয়া সমীকৰণ 2 চোৱা, আছে ইয়াত 3, পাব লাগে 6, 2 আৰু 3ৰ লসাগু 6, 6 বনাই দি দিয়া। কিহেৰে পূৰণ হব? 2ৰে। 2 আৰু ইয়াৰ পূৰণ কৰা, 2x ডিভাইড x প্লাস 2 3 গুণ 6 b ডিভাইড y ইকুয়াল কিমান? 2 দ্বিগুণ 4। এতিয়া আমি যোগ বিয়োগ কৰি দিওঁ কিবা এটা, এইটো প্লাসৰ এইটো মাইনাসৰ এইটো প্লাসৰ যোগ কৰি দিওঁ, কেনসেল গ'ল। গতিকে প্লাস কৰি দিওঁ, আমি কি পাম? 9 আৰু 2 কিমান হ'ব? 11 ডিভাইড কিমান? x। এইটো গুচি গ'ল নে? ইকুৱেল 15ৰ পৰা 4 গুচি গ'ল, কি থাকিল? -11 থাকিল নে? যোগ কৰিছো, গতিকে x ইকুৱেল কি ওলাব? a/x 11 a/, কি আহিব? -11 আহিব না? গতিকে 11 গুচি গ'ল, কি থাকিল? মাইনাস হল। x ৰ মান বহুৱাই দি দিয়া, 1ত বহুৱাই কি পাব? 3a/x, 3a/x ৰ মান কিমান পালো? মাইনাস পালো নে? -2b/y ইকুৱেল কিমান? -5। এতিয়া চাও কি ওলাই, এ গুচি গ'ল, -2b/y ইকুৱেল এ গুচি গ'ল, 3টো মাইনাসৰ আছে, সেইপিনে নি লৈ যোৱা, কি হৈ যাব? +3 হ'ব। এতিয়া y ইকুৱেল কি হ'ব? -2b/y ইকুৱেল, এইটোৰ পৰা এইটো গুচি গ'লে কি হ'ব? -2 হ'বনে? y ইকুৱেল কি হ'ব? -2b ডিভাইড আহিব কি?
মাইনাস মাইনাস টু গুচি গ'ল, কি থাকিল বি। এটাকে সমাধান কি পালো, এক্স ইকুৱেল মাইনাছ এ ওয়াই ইকুৱেল কি পোৱা গ'ল, বুজি পাইছা না? গতিকে বজ্ৰগুণত কৰিলে বৰ অসুবিধা পাবা, গতিকে দৰকাৰ নাই, সহজ নিয়মত কৰি দিছো, সহজভাৱে ওলাই পৰিছে, মোৰ সহজতে ওলাই পৰিছে। কিমান নম্বৰটো আছিল, 7 নম্বৰটো। বুজি পাইছা? বজ্ৰগুণত দিলে কলো নহয় 3a into 1/x ধৰিব লাগিব, 1/x ইকুৱেল পি বা কিউ ধৰিব ল'বা, বেলেগ এটা চলক আনিব লাগিব, তাৰপিছত আমি সজাব লাগিব, গতিকে অসুবিধা হ'ব, গতিকে দৰকাৰ নাই, মেথড উল্লেখ নাথাকে প্ৰধানকৈ। গতিকে যিটো পদ্ধতি ভাল পোৱা সেইটোতেই কৰিবা। এতিয়া আমি তিনিওটা পদ্ধতি অলৰেডি গম পালো, তেতিয়াহ'লে যিটো ভাল পোৱা সেইটোতেই কৰি দি দিবা। এইখিনি পাৰিবা হ'বলা? হ'ব। গতিকে বজ্ৰগুণ বা সূত্ৰ হয় তাৰো কৰি নিদিওঁ, এতিয়া বেছিকে প্ৰতিস্থাপনতে কৰি দিম। তিনিটা পদ্ধতি শিকিবা। 2 চোৱা কি কৈছে, এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব। 2 চোৱা প্ৰশ্নটো চাই লোৱা, এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত এ আৰু বিৰ মান উলিয়াব লাগে। এটা আমাৰ সমীকৰণ কেইটা কি কি দিয়া আছে, গতিকে আমি কি কৰিম, অসীম সংখ্যক সমাধান সুধিছে হয়নে? গতিকে আমি চাই লওঁ কি কি দিয়া আছে, 2x + 3y = 7, 2x + 3y = 7, এইটো সমীকৰণ সজাই দি দিয়া, 2x + 3y - 7 টো পিনে আহিলে -= 0 হ'ল। আৰু কি দিয়া আছে, a - b x, a - b whole into x plus a plus b whole into y, a plus b whole into y equal 3a plus b minus 2. হৈছে নে? সমীকৰণটো সজাই দি দিয়া, a minus b whole into x plus a plus b whole into y, এইটো ইপিনে আনা, ইপিনে আহিলে কি হৈ যাব, মাইনাছ 3a plus b minus 2 equal 0. এতিয়া আমি সমীকৰণটো প্ৰমাণিক গ্ৰাফক সজাই দিলো, ইয়াত সজাই দিম, ইয়াত a1 ইকুৱেল কিমান আছে, 2, b1 ইকুৱেল কিমান আছে, 3, c1 ইকুৱেল কিমান আছে, -7, a2 ইকুৱেল সজাই দিম, a2 হ'ল এইটো a minus b, b2 a plus b, c2 এই গোটেই -3a plus b minus 2 হ'ল। অসীম সংখ্যক সমাধান সুধিছে হয়নে? অসীম সংখ্যক সমাধান থাকিলে আমাৰ চৰ্তটো কি আছিল, চৰ্তটো মনত আছেনে? a1/a2 equal b1/b2 equal c1/c2, তিনিওটা আছিল নেকি? চৰ্তটো চোৱাচোন কি আছিল, তিনিওটা আছিল হ'বলা অসীম সংখ্যক সমাধান হলে, তিনিওটা, যিহেতু অসীম সংখ্যক সমাধান। চৰ্তটো হ'ল a1/a2 equal b1/b2 equal c1/c2, তাৰমানে তিনিওটা সমান যদি হয় তেতিয়াহ'লে কি থাকে, অসীম সংখ্যক সমাধান। যেহেতু অসীম সমাধান আছে, এটাকে a1/a2 equal b1/b2, আমি দুটা সজাই লম, তিনিওটা সমান, a1 হ'ল 2, a2 হ'ল a minus b, b1 হ'ল 3,
b2 হল a প্লাস b বজ্রবন করে উলিও কি ওলাই 3a মাইনাস 3b হয় না কি ওলাব বজ্রবন করা এটুর হচ্ছে এটু পূরণ 3a মাইনাস 3b 3a মাইনাস 3b ইকুয়াল 2a plus 2b 2a plus 2b এটা সোয়া 3a এই 2a টু পিনে আনা মাইনাস 2a ইকুয়াল 2b 3b টু পিনে নিয়ে প্লাস 3b এইটোৰ পৰা এইটো গুচি গলে কি থাকিব a ইকুয়াল কিমান 5b আমি পালো মানে এখানে আমি পালো যেহেতু অসীম সংখ্যক সমাধান আছে এইটো আকৌ আমি ধৰি ললো সমীকৰণ 1 আমি ধৰি ললো এখানে ধৰা নাই আকৌ b a1 by a2 a1 by a2 equal c1 by c2 কারণ আটাকিটা সমান হয় না তো এইখিনি ডাইরেক্ট ইয়ালৈ আহি গলো এইখিনিত আহি গলো হ্যাঁ সেইটো হাৰি ইয়াত আহি গল a1 by a2 2 by a minus b equal c1 by c2 c1 হল minus 7 c2 হল কিমান তো minus 7 দে কত দিগদার অনেক করে দিন এই বোর্ডটা আনি বাবা কিমান মাইনাস 7 ডিভাইড কিমান c2 হলে গোটেই মাইনাস 3a প্লাস b মাইনাস 2 হল এটা বজ্রগ্রহণ করা হ্যাঁ মাইনাস 7 এ 2 এর পূরণ করা 3 দুগুণ 6 মাইনাস 6 এ মাইনাস প্লাস এ মাইনাস 2b হলে মাইনাস মাইনাস এ প্লাস 2 দুগুণ 4 ইকুয়াল মাইনাস 7 এ মাইনাস মাইনাস এ প্লাস 7b হল এতিয়া সোয়া মাইনাস 6a এই 7 এ তো কিনে লয় প্লাস হল হ্যাঁ মাইনাস 2b এই 7b টু পিনে আমরা মাইনাস 7b প্লাস 4 ইকুয়াল কিমান 0 এতিয়া এটুৰ পৰা এটু গুচি গল থাকিল a 7b আৰু 2b প্লাস মাইনাস 9b ইকুয়াল কিমান প্লাস 4 ইকুয়াল কিমান 0 হলে এইখিনি মুছি দিও দিয়া মলকে তলে তলে বাতিবা কিমান আছে a minus 9 into b এর মান কিমান আছে 5b বুঝাই দিও আমি এর মান কিমান পাইছো এইটো এর মান 5b minus 9b plus 4 equal 0 এতিয়া এটুৰ পৰা এটু গুচি গলে minus 4b থাকিল 4 পিনে গলে minus 4 তাহলে b ইকুয়াল কি ওলাব minus 1 গুচি গল 4 4 তে এতিয়া b এর মান 1 ত বহাই দিবা 1 ত বহাই কি পাম a ইকুয়াল 5 into b এর মান 1 ইকুয়াল কিমান হ'ব হ্যাঁ এটাকে a equal 5 b equal কিমান 1
এইটো আনসার। এইখনি a ইকুয়াল 5 b ইকুয়াল 1 বললে পরীক্ষা দিয়ে কিন্তু 3 নম্বর সমাধান। 2 পৰা এটা অঙ্ক থাকিবই ফাইনেলত 2 পৰা চাবা মোস্ট ইম্পর্টেন্ট এটা অঙ্ক প্রায় দি থাকে 2 পৰা হ'ব। এইখিনি নেক্সট ফলত কৰাই দিম।